Disclaimer: this channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. ভ্যালেন্টাইন সপ্তাহ আৰম্ভ হ'বলৈ মাজত মাত্ৰ এটা দিন বাকি। ভ্যালেন্টাইন সপ্তাহক লৈ আপোনাৰ পৰিকল্পনা কি? ভ্যালেন্টাইন ডেত প্ৰিয়জনৰ সৈতে যাওক উত্তৰ পূৰ্বৰ মিনি সুইজাৰলেণ্ডলৈ। ভ্যালেন্টাইন সপ্তাহ আৰম্ভ হ'বলৈ মাজত মাত্ৰ এটা দিন বাকি। এই সময়ছোৱাত বহু লোকে নিজৰ সংগীৰ সৈতে ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰে। এনে ক্ষেত্ৰত আপুনি আপোনাৰ সংগীৰ সৈতে অসমৰ এইসমূহ ধুনীয়া ঠাইলৈ ভ্ৰমণ কৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। প্ৰেমিক প্ৰেমিকাৰ বাবে ফেব্ৰুৱাৰী মাহটো অতি বিশেষ, কাৰণ এই মাহৰ 7 তাৰিখৰ পৰা 14 তাৰিখলৈকে গোলাপ দিৱসৰ পৰা আৰম্ভ কৰি ভ্যালেন্টাইন সপ্তাহ আৰম্ভ কৰা হয়। এই সপ্তাহত মানুহে নিজৰ সংগীক বিভিন্ন ধৰণৰ উপহাৰ দিয়ে আৰু আপোনালোকে বিশেষ অনুভৱ কৰিবলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰে। সংগীৰ সৈতে ভ্ৰমণলৈ যোৱাৰ ফলত ইজনে সিজনক বুজিবলৈ ভাল সুযোগ পায়। গতিকে আপুনিও যদি ভ্যালেন্টাইন সপ্তাহত আপোনাৰ সংগীৰ সৈতে ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আপুনি উত্তৰ পূৰ্বৰ মিনি সুইজাৰলেণ্ডৰ দৰে এই ৰোমান্টিক ঠাইখনলৈ ভ্ৰমণ কৰিবলৈ যাব পাৰে। ইয়ালৈ গৈ আপুনি আপোনাৰ সংগীৰ সৈতে শান্তিৰে সময় কটাবলৈ সুযোগ পাব। হাফলঙৰ মনোৰম দৃশ্যই মন্ত্ৰমুগ্ধ কৰিব আপোনাক। প্ৰকৃতিৰ এই সৌন্দৰ্যই সকলোকে যেন হাত বাউলি মাতে। হাফলং ভাৰত তথা অসমৰ অন্তৰ্ভুক্ত ডিমা হাছাও জিলাৰ সদৰ ঠাই। অসমৰ পৰ্বতীয়া অঞ্চলসমূহৰ ভিতৰত হাফলং অন্যতম। হাফলঙৰ জলবায়ু সেমেকা, অৰ্ধক্ৰান্তীয় জলবায়ু। ইয়ালৈ বাছ বা ৰেলেৰে যাব পাৰি। পোনপটীয়াভাৱে ইয়ালৈ আকাশীযানৰ ব্যৱস্থা নাই। গুৱাহাটী বা শিলচৰৰ পৰা নিউ হাফলং ষ্টেচনলৈ ৰেলৰ চলাচল হয়। পৰ্যটকৰ আকৰ্ষণ বৃদ্ধিৰ উদ্দেশ্যে উত্তৰ পূব সীমান্ত ৰেলৱে আৰম্ভ কৰিছে। ভিষ্টাডম ৰেল সেৱা। এই ট্ৰেইনখনৰ খিৰিকীবোৰত ডাঙৰ ডাঙৰ গ্লাছ থকাৰ বাবেই যাত্ৰীসকলে যাত্ৰাৰ প্ৰাকৃতিক সৌন্দৰ্য সুন্দৰকৈ উপভোগ কৰিব পাৰে। লগতে যাত্ৰীয়ে ৰেলৰ আসনবোৰ 180 ডিগ্ৰী পৰ্যন্ত ঘূৰাই নিজৰ ইচ্ছামতে বহিব পাৰে। গুৱাহাটীৰ পৰা নিউ হাফলং ষ্টেচনলৈ সপ্তাহত প্ৰতি বুধবাৰ আৰু শনিবাৰে এই ৰেল চলাচল কৰে। ভিষ্টাডম ৰেল সেৱাৰ আমেজ ল'বলৈ পৰ্যটকসকলে IRCTCৰ অফিচিয়েল টিকট বুকিং ৱেবছাইটৰ জৰিয়তে টিকট বুক কৰিব পাৰে। যদি আপুনিও প্ৰিয়জনৰ সৈতে এই স্থানলৈ যাব বিচাৰে, তেন্তে এই স্থান আপোনাৰ বাবে অন্যতম হৈ পৰিব। ইয়াৰ উপৰি হাফলঙৰ একেবাৰে ওচৰতে আছে মাইবং। হাফলঙলৈ আহিলে এবাৰ মাইবঙলৈ যাব নাপাহৰিব। মাইবং 16 আৰু 18 শতিকাত ডিমাছা ৰাজত্বৰ সময়ত ৰাজধানী আছিল বুলি জনা যায়। সেই সময়ৰ বিভিন্ন ধ্বংসাৱশেষ এতিয়াও মাইবঙৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা যায়। মাইবঙত থকা ষ্টোন হাউচে দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব পাৰে। ভ্যালেন্টাইন সপ্তাহত লং ড্ৰাইভতো প্ৰিয়জনৰ সৈতে এই স্থান যাব পাৰে।